আকৌ এটি নতুন ভিডিঅ' হৈতে নমস্কাৰ বন্ধু-বান্ধৱীসকল মই মামনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ মোৰ মাৰ পাকঘৰলৈকে। মই ঘৰত আহিছিলোঁ আৰু মাৰ মন পচন্দৰ এসাঁজ বনাই খুৱাম বুলি পাকঘৰত সোমালোঁ। এতিয়া বলকচোন বাৰু কি বনাওঁ মাৰ মন পচন্দৰ। এয়া মাছ গধূলি মিষ্টাৰ আৰু মই গৈ বজাৰৰ পৰা কিনি আনিছিলোঁ। মায়ে মাছ খাই খুবেই ভাল পায়। প্ৰথমে মই মাছখিনি ভাজি লৈছোঁ। কেৰাহীখন লেতেৰা বুলি নক'বতে মায়ে জোৰ দি মাজিব নোৱাৰে, বয়স হৈছে যে। মাছখিনি উঠাই ৰাখিলোঁ আৰু সেই একেখন কেৰাহীতে তেল দি তাতে অকণমান হালধি দিছোঁ। এতিয়া লেচেৰাখিনি ভাজি লৈছোঁ। লেচেৰাখিনি কম জুইত ধুনীয়াকৈ ভাজি ল'ম শুকানকৈ। সেইখিনিও ভজা হৈ গ'ল। আকৌ তেল দি পাপৰ 3খনমান ভাজি লৈছোঁ। এয়া মই দেখাই দিছোঁ ডিছ এখনত এই লেচেৰা ভাজি পাপৰখিনি ভাঙি লৈছোঁ আৰু বাদাম কেইটামান। এই ভাজিখন খাই মায়ে খুবেই ভাল পায়। পাপৰ ভাজি ৰখি যোৱা তেলখিনিতে মই ভেন্দিখিনিও ভাজি ল'ম। এইখিনি অলপ লৰাই দিছোঁ। জুইটো কমাই লৈ ভেন্দিখিনি ভাজিম। জোখমতে অকণমান নিমখ দিছোঁ আৰু জোখমতে হালধি দিলোঁ। এইখিনিও ভালদৰে ভাজি ল'লোঁ। আকৌ কেৰাহীখনত তেল দি তাতে কেইটামান দিছোঁ পাঁচফোৰণ। এতিয়া মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু পিঁয়াজ দুটা দিছোঁ আৰু কেঁচা জলকীয়া এটা দুফাল কৰি দিছোঁ। মায়ে মছলা বেছি খাব নোৱাৰে, সেইকাৰণে মছলা ব্যৱহাৰ নকৰোঁ। চিম্পুলকৈ এখন মাছৰ তৰকাৰী বনাম। জোখমতে হালধি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ আহোঁতেই দুটা বিলাহী কাটি লৈছিলোঁ। এনেকৈ দীঘলীয়াকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ। বিলাহী দুটা দি দিলোঁ। জোখমতে নিমখ দিলোঁ। লৰাই লৈছোঁ। এতিয়া কম জুইত ঢাকনি লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। এইখিনি দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে জোখমতে পানী দি দিম। একেটা জোখতে একেবাৰে পানীখিনি দি দিম। অলপ লৰাই লৈছোঁ। উতলিবৰ কাৰণে ৰাখি থৈ দিলোঁ। এইখিনি ধুনীয়াকৈ উতলি আহিছে। আধা ভাজি লোৱা মাছখিনি তাতে বহাই দিলোঁ। এতিয়া মই মাছখিনি দিয়াৰ পিছত 6-7 মিনিটমান সময় ধুনীয়াকৈ উতলিবৰ কাৰণে ৰাখি থৈ দিম। এয়া দেখিছেনে মোৰ মাছৰ তৰকাৰী হৈয়ে গ'ল। আৰু সেই যে লেচেৰা ভাজি পাপৰ বাদাম আছিল তাতে মই এটা পিঁয়াজ কাটি দিলোঁ মিহিকৈ আৰু এটা কেঁচা জলকীয়া কাটি দিছোঁ। এয়া বনোৱা হৈ গ'ল ভেন্দি ভাজি মাছৰ তৰকাৰী। আৰু দাইল অলপ বনাইছিলোঁ। দাইলখিনি বনোৱা দেখুওৱা নহ'ল। ৰহৰ দাইল, বুটৰ দাইল, মুগ মচুৰ লগ কৰি বনাইছিলোঁ। এয়া মই মাৰ কাৰণে থালিখন ৰেডি কৰিলোঁ। মায়ে ভাল পোৱা এখন থালি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ এৰিছোঁ। ধন্যবাদ।